নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সৰ গৰাকীৰ বাবে আহি পৰিছে জৰুৰী খবৰ। আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ ম্যাদ উকলিছে নেকি? মিনিটতে ঘৰতে বহি মোবাইলত আপুনি কৰিব পাৰিব আবেদন, আৰু ম্যাদ উকলাৰ 30 দিনৰ ভিতৰতে কৰিব লাগিব আপুনি আবেদন। কিন্তু কেনেকৈ কৰিব আবেদন সবিশেষ জানি লওঁ। আৰু অন্যথা 30 দিন উকলি গ'লে আপুনি ভৰিব লাগিব অধিক জৰিমনা। আৰু আপুনি ভিজিট কৰক https://sarathiporiboshon.gov.in। আপুনি এই ৱেবছাইটটো ভিজিট কৰক আৰু ৱেবছাইটত আপুনি লাভ কৰিব ৰিনিউৱেল ফৰ্ম। আৰু ৰিনিউৱেল ফৰ্মৰ সৈতে দাখিল কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ, আৰু অনলাইনতে আপুনি পৰিশোধ কৰিব লাগিব ইয়াত ভৰিবলগীয়া মাচুলখিনি। আৰু পৰিশোধ কৰিব লাগিব আপুনি 400 টকাৰ এক মাচুল। আৰু 30 দিনৰ ভিতৰত নকৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত 1100 টকা জৰিমনা। আৰু মুঠ 1500 টকা পৰিশোধ কৰিব লাগিব আপুনি এই ড্ৰাইভিং লাইচেন্সৰ বাবে। আৰু ড্ৰাইভিং লাইচেন্সৰ বাবে আহি পৰিছে জৰুৰী খবৰ। আমি খবৰটো সবিশেষ জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰচণ্ড গৰমৰ বাবে আগুৱাই দিয়া হ'ল পাঠদানৰ সময়। পাঠদানৰ সময়সূচী সলনি কৰিবলৈ প্ৰতিজন অধ্যক্ষ প্ৰধান শিক্ষকলৈ নিৰ্দেশ। ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে পাঠদানৰ সময় আগুৱাই দিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ সময় সলনি কৰক, আৰু সোনকালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰি সোনকালে ছুটি দিয়ক বুলি এতিয়া নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। উৎকট গৰমৰ বাবে কামৰূপ মেট্ৰত আগুৱালে পাঠদানৰ সময়সূচী। লগতে আমাৰ ৰাজ্যখনতো এইবাৰ আগুৱাইছে পাঠদানৰ সময়সূচী। প্ৰাথমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 12 বজালৈ চলিব পাঠদান কাৰ্যসূচী। লগতে মধ্য ইংৰাজী বিদ্যালয়ত পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 12:30 চলিব পাঠদানৰ কাৰ্যসূচী। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 1 বজালৈ চলিব পাঠদানৰ কাৰ্যসূচী। লগতে চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। উৎকট গৰমৰ মাজতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব এই ধুমুহা বৰষুণ। আৰু বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। আৰু 27 মে'ত 13খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ আটাইকেইখন জিলাতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। আৰু 27 মে'ৰ পৰা প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ'ব অসমত। আৰু কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট সবিশেষ জানি লওঁ। বঙাইগাঁও, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু উৎকট গৰমৰ মাজতেই ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা গৈছে। আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা আৰু বৰষুণ। দেশত নিৰ্বাচনৰ পিছত কি পৰিৱৰ্তন হ'ব আইন ব্যৱস্থাত? দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন, আৰু মাজত মাত্ৰ এমাহমান বাকী, কিয়নো আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। এই 3 আইনত কি আছে ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইনমন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্য জনালে এইবাৰ মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয় দণ্ড বিঘাত উদ্দেশ্য আছিল ব্ৰিটিছৰ, কিন্তু আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা। এই মন্তব্য আগবঢ়াইছে আইনমন্ত্ৰীগৰাকীয়ে। আৰু যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। আৰু পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহু ধাৰাত আছিল সুৰংগা, আৰু নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জামিন জৰিমনালৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। আৰু আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব আইন 3খন। আৰু আইন 3খন কি আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। নতুন আইনেৰে গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও। আৰু ধৰ্ষণত জড়িত কোনো অপৰাধী হাৰি যাব নোৱাৰিব এই আইনৰ জৰিয়তে।
আৰু দেশত অন্ত পৰিব IPC আৰু CRPC প্ৰযোজ্য হ'ব ন্যায় সংহিতা নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰা হ'ব লগতে দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি লগতে আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু সন্ত্ৰাসবাদক লৈও বলবৎ হ'ব কঠোৰ আইন আগন্তুক 1 জুলাইৰ পৰাই আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তিসমূহ আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106 নম্বৰৰ 2 নম্বৰ ধাৰাটো